আমি বঙাইগাঁৱৰ জুবিন ক্ষেত্ৰত এতিয়া বৰ্তমান উপস্থিত আছো। ইতিমধ্যে কৈ ক'লে যে সঁচাকে জুবিন দাই ভাল পোৱা এটি ঠাইত জুবিন ক্ষেত্ৰ নিৰ্মাণ হ'বলৈ গৈ আছে। প্ৰকৃতিৰ মাজত খুব সুন্দৰ এটি জেগা তেখেতে বাছি উলিয়াইছে আৰু বহুত পদক্ষেপ লৈছে হাতত। সুন্দৰকে জুবিন দাই ভাল পোৱা কামখিনি তেওঁলোকে আগবাঢ়ি লৈ যাব। সেইটোৰ লগতে মিউজিয়াম এটা হ'ব, এটা অডিটৰিয়াম হ'ব, বহুতখিনি তেওঁলোকে এটা প্লেনিং কৰিছে সুন্দৰ আৰু ইমান সুন্দৰ পদক্ষেপ এটি লোৱাৰ বাবে আমি আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু জুবিনদাৰ প্ৰিয় এগৰাকী ব্যক্তি ফণীভূষণ চৌধুৰী ডাঙৰীয়া লগতে প্ৰত্যেকগৰাকী জড়িত হৈ আছে প্ৰতিগৰাকী ধন্যবাদ জনাইছো। সঁচাকে ভাল লাগিছে আৰু মই আগতেও যি 3 মাহ মান আগতে আৰম্ভণি 3-4 মাহ মান আগতে এবাৰ আহিছিল। আজি আকৌ দেখিছো যে কামখিনি আৰু বহুতখিনি আগবাঢ়িছে অতি সোনকালে শেষ হ'ব বুলি দেখো আমি আনন্দিত এই যি প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে ধন্যবাদ জনাইছো। থেংক ইউ। সন্যাসী পাহাৰৰ বহুত সুন্দৰ এখন ঠাই আৰু বহুত বৃহৎ এটা এৰিয়াত গৈছে আৰু যেনেকুৱা ঠাই জুবিনে ভাল পায় তেনেকুৱা এখন স্থানেই তেওঁৰ কাৰণে বাছি লৈছে। গতিকে এটা একেবাৰে পাহাৰৰ ওপৰত 15 ফুটৰ এটা মূৰ্তিৰ পৰা আৰম্ভ কৰি এম্ফি থিয়েটাৰ, তেওঁলোকে বহুখিনি মিউজিয়াম, ইয়াত আকৌ অডিটৰিয়াম এটাও হ'ব। গতিকে বহুখিনি কথা তেওঁলোকে চেষ্টা কৰিছে। আগলৈও তেওঁলোকে এটা কালচাৰেল ৰিচাৰ্চ চেণ্টাৰ এটাও বনোৱাৰ ভাবিছে। গতিকে খুব বৃহৎভাৱে এটা পৰিকল্পনা কৰিছে আৰু যিটো জুবিনৰ কাৰণে হ'ব লাগে তেনেকুৱা ধৰণৰ এটা পৰিকল্পনা হৈছে। সেইকাৰণে আমি খুবেই কৃতজ্ঞ শ্ৰদ্ধেয় ফণীভূষণ চৌধুৰী ওচৰত আৰু কৰ্তৃপক্ষৰ ওচৰত। ইমান ডাঙৰকৈ বঙাইগাঁৱত এটা জুবিনক সন্মানেৰে তেওঁৰ প্ৰতি মৰম আৰু আশীৰ্বাদ সকলো ৰাখি যেনেদৰে তেওঁৰ গোটেই সত্তাটোক ৰাখিবৰ চেষ্টা কৰিছে, সেইটো বহুত এটা সুন্দৰ পৰিকল্পনা আৰু তেওঁলোক সফল হওক এইটো ক্ষেত্ৰত আৰু আগবাঢ়ি কামবোৰ আগবাঢ়ি যাওক। মোৰো কিছুমান বস্তু তেওঁক আমাক মানে কৈছে যে ঘৰুৱা তেওঁ ব্যৱহাৰ কৰা কিছুমান বস্তু লাগিব, কাৰণ মিউজিয়ামত তেনেকৈ ব্যক্তিগতভাৱে ব্যৱহাৰ কৰা বস্তু লাগিব। মই যেনেকৈ পাৰোঁ তেওঁলোকৰ লগত থাকিমেই আৰু যিখিনি কৰিব পাৰোঁ সেইখিনি কৰিবলগীয়াখিনি কৰিম। খুব ভাল লাগিছে, সেইকাৰণে এনেকুৱা ধৰণে কামবোৰ হৈ যাওক জুবিনৰ কাৰণে। আমি সেইটোৱে বিচাৰিম। তেওঁৰ আদৰ্শ প্ৰতিষ্ঠান হওক, তেওঁৰ চিন্তাধাৰা, তেওঁৰ আদৰ্শ বিশ্বাস, সাধনা চৰ্চা গোটেইবোৰ এনেকৈ সংৰক্ষণ হওক আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সেইখিনি আগবাঢ়ি গৈ থাকে আৰু তেওঁক মৰম সন্মানেৰে এনেকৈ যে তেওঁৰ গোটেই সত্তাক সংৰক্ষণ কৰাৰ কথা চিন্তা কৰিছে। ইয়াত অকল সেই সংৰক্ষণৰ কথাই নহয়, ইয়াত গৱেষণাৰ চৰ্চা সকলো হ'ব। গতিকে সেইটোৱে আটাইতকৈ ডাঙৰ কথা। আমি তাতকৈ আৰু বেছি কি বিচাৰিম, জুবিন প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এনেদৰে অমৰ ফাষ্ট ট্ৰেকত যিহেতু এতিয়ালৈকে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে, কিমান দূৰ আগুৱাইছে? আজিৰ দিনটোত কিবা তেনেকুৱা খবৰ আহিছে নেকি? নাই, সেইখিনিতো আপোনালোকেও গম পাইছে। মই বঙাইগাঁৱত আছোঁ আৰু যিখিনি মানে সামাজিক মাধ্যমৰ পৰা আমি গম পাওঁ তেনেকেই ফাষ্ট ট্ৰেক আদালতত এতিয়া সাক্ষ্য গ্ৰহণ চলি আছে। আজি হাইকোৰ্টতো তেনেকৈ চলি আছিলে আৰু বহুকেইজনে এতিয়া আপোনালোকে দেখিছে অভিযুক্ত বহুকেইজনে হাইকোৰ্টতো বেইল এপিল কৰিছে আৰু তাত ঠেকেচা যেতিয়া খাইছে ছুপ্ৰিম কোৰ্টলৈকে গৈছে। গতিকে আৰু এজনেতো ইয়াৰ পৰা ট্ৰান্সফাৰ কৰিবলৈকে চেষ্টা কৰিছে গোটেই কেছটো। গতিকে মই কিন্তু ভাবোঁ যে আমাৰ ন্যায় প্ৰক্ৰিয়াটো খুব সঠিক দিশত গৈ আছে আৰু আস্থা ৰাখি আমি সেয়া আশা কৰি আগবাঢ়িছোঁ। সঠিক দিশতে আগবাঢ়িব, দোষীয়ে শাস্তি পাব, সেইটো আমাৰ সম্পূৰ্ণ বিশ্বাস। অসমৰ সমগ্ৰ ৰাইজৰ কোটি কোটি জনতাৰ আশীৰ্বাদ প্ৰাৰ্থনা আছে, তাৰ লগতে ভগৱানৰ আশীৰ্বাদ যিজন সত্য আৰু শুদ্ধ পথত থাকে তেওঁৰ বাবেই থাকিব। গতিকে যিটো আমি সংবিধান পামগৈ সেইটো একদম সঠিক দিশত হ'ব আৰু দোষীয়ে শাস্তি পাব। ঠিক আছে, থেংক ইউ। तुमको लग रहा है इसलिए तो बना लेता ना। आओ ना तो कितना प्रोग्राम আছে নি? এই অফিসের পৰা ঘৰত যাৱাই নাই নেকি? হ্যাঁ